স্যার এপেক্স বেংকৰ দুৰ্নীতি সম্পৰ্কে কি ক'ব স্যাৰ? চাওক, এপেক্স বেংক হ'ল অসমৰ সম্পদ। অসমীয়া ৰাইজৰ আৱেগ অনুভূতি এপেক্স বেংকৰ লগত জড়িত হৈ আছে। বিভিন্ন মহলে, বিভিন্ন ৰাজনৈতিক দলে, বিভিন্ন ব্যক্তিয়ে এপেক্স বেংকৰ কেলেংকাৰী সম্পৰ্কে বেংক কৰ্তৃপক্ষ আৰু চৰকাৰক যেতিয়া প্ৰশ্ন সোধে, তেখেতসকলে ফালৰি কাটি যায়, উত্তৰ নিদিয়ে। যাৰ বাবে আজি সঠিক ৰাস্তাত বেংকখন আগুৱাই নিবলৈ চৰকাৰ বা বেংক কৰ্তৃপক্ষ সক্ষম হোৱা নাই। বহু মানুহে তাত লুণ্ঠন চলাইছে। এপেক্স বেংকৰ টকা বহুতৰ জেপত আছে। কিছুদিন আগতে সাংবাদিক বন্ধু এজনে প্ৰশ্ন সুধিবলৈ গৈ জেলৰ ভাত খাবলগীয়া হ'ল। গতিকে আমি কংগ্ৰেছী হিচাপে, এজন অসমীয়া হিচাপে, অসমীয়া জাতিৰ সম্পদ এপেক্স বেংকক সুৰক্ষিত কৰাটো, এপেক্স বেংকক দীৰ্ঘজীৱী কৰাটো আমাৰ দায়িত্ব আৰু কৰ্তব্য। যাৰ বাবে আমি এপেক্স বেংকত থকা আখসমূহ আমি দূৰ কৰিব লাগিব। এপেক্স বেংকৰ লগত যিসকলে জড়িত হৈ দুৰ্নীতি কৰিছে, লোকচান কৰিছে, তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা যেতিয়ালৈকে গ্ৰহণ কৰা নহয়, তেতিয়ালৈকে এপেক্স বেংক নিৰাপদ নহয়। আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ, এই এপেক্স বেংকৰ টকা কোনে খালে, কাৰ জেপত সোমাল, কোনে দুৰ্নীতি কৰিলে, কাৰ বাবে দুৰ্নীতি হ'ল, তাৰ তদন্ত হ'ব লাগে। চিটিং জাজৰ জৰিয়তে তদন্ত হ'ব লাগে। চৰকাৰে কিন্তু কোনো কথাত গুৰুত্ব দিয়া নাই। আমি আন্দোলন কৰি আছোঁ আৰু আহি থকা সময়তো এই আন্দোলন আমাৰ অব্যাহত থাকিব, যেতিয়ালৈকে এপেক্স বেংকৰ দুৰ্নীতিৰ তদন্ত ৰাজ্য চৰকাৰে ঘোষণা নকৰে আৰু উপযুক্ত শাস্তি নিবিহে যিসকলে এই কেলেংকাৰীৰ লগত জড়িত। সমাগত পঞ্চায়ত নিৰ্বাচন, কিন্তু কংগ্ৰেছৰ কিমান আশাবাদী? চাওক, আমি সম্পূৰ্ণ সাজু। মনোনয়ন পত্ৰ পৰ্ব ইতিমধ্যে চলি আছে। অহা 11 তাৰিখৰ ভিতৰত আমাৰ সমগ্ৰ অসমতে আমাৰ দলৰ প্ৰাৰ্থীসকলে মনোনয়ন পত্ৰ দাখিল কৰিব আৰু আমি আশাবাদী। চৰকাৰৰ ব্যৰ্থতা, কথা দি কথা ৰাখিব নোৱাৰা বিজেপি, এজেপি দলক অসমৰ ৰাইজে পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে ভোটদান কৰি উপযুক্ত শিক্ষা দিব এই ৰাজ্য চৰকাৰখনক। স্যাৰ এপেক্স বেংকৰ দুৰ্নীতি সম্পৰ্কে কি ক'ব স্যাৰ? চাওক, এপেক্স বেংক হ'ল অসমৰ সম্পদ। অসমীয়া ৰাইজৰ আৱেগ অনুভূতি এপেক্স বেংকৰ লগত জড়িত হৈ আছে। বিভিন্ন মহলে, বিভিন্ন ৰাজনৈতিক দলে, বিভিন্ন ব্যক্তিয়ে এপেক্স বেংকৰ কেলেংকাৰী সম্পৰ্কে বেংক কৰ্তৃপক্ষ আৰু চৰকাৰক যেতিয়া প্ৰশ্ন সোধে, তেখেতসকলে ফালৰি কাটি যায়, উত্তৰ নিদিয়ে। যাৰ বাবে আজি সঠিক ৰাস্তাত বেংকখন আগুৱাই নিবলৈ চৰকাৰ বা বেংক কৰ্তৃপক্ষ সক্ষম হোৱা নাই। বহু মানুহে তাত লুণ্ঠন চলাইছে। এপেক্স বেংকৰ টকা বহুতৰ জেপত আছে। কিছুদিন আগতে সাংবাদিক বন্ধু এজনে প্ৰশ্ন সুধিবলৈ গৈ জেলৰ ভাত খাবলগীয়া হ'ল। গতিকে আমি কংগ্ৰেছী হিচাপে, এজন অসমীয়া হিচাপে, অসমীয়া জাতিৰ সম্পদ এপেক্স বেংকক সুৰক্ষিত কৰাটো, এপেক্স বেংকক দীৰ্ঘজীৱী কৰাটো আমাৰ দায়িত্ব আৰু কৰ্তব্য। যাৰ বাবে আমি এপেক্স বেংকত থকা আখসমূহ আমি দূৰ কৰিব লাগিব। এপেক্স বেংকৰ লগত যিসকলে জড়িত হৈ দুৰ্নীতি কৰিছে, লোকচান কৰিছে, তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা যেতিয়ালৈকে গ্ৰহণ কৰা নহয়, তেতিয়ালৈকে এপেক্স বেংক নিৰাপদ নহয়। আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ, এই এপেক্স বেংকৰ টকা কোনে খালে, কাৰ জেপত সোমাল, কোনে দুৰ্নীতি কৰিলে, কাৰ বাবে দুৰ্নীতি হ'ল, তাৰ তদন্ত হ'ব লাগে। চিটিং জাজৰ জৰিয়তে তদন্ত হ'ব লাগে। চৰকাৰে কিন্তু কোনো কথাত গুৰুত্ব দিয়া নাই। আমি আন্দোলন কৰি আছোঁ আৰু আহি থকা সময়তো এই আন্দোলন আমাৰ অব্যাহত থাকিব, যেতিয়ালৈকে এপেক্স বেংকৰ দুৰ্নীতিৰ তদন্ত ৰাজ্য চৰকাৰে ঘোষণা নকৰে আৰু উপযুক্ত শাস্তি নিবিহে যিসকলে এই কেলেংকাৰীৰ লগত জড়িত। সমাগত পঞ্চায়ত নিৰ্বাচন, কিন্তু কংগ্ৰেছৰ কিমান আশাবাদী? চাওক, আমি সম্পূৰ্ণ সাজু। মনোনয়ন পত্ৰ পৰ্ব ইতিমধ্যে চলি আছে। অহা 11 তাৰিখৰ ভিতৰত আমাৰ সমগ্ৰ অসমতে আমাৰ দলৰ প্ৰাৰ্থীসকলে মনোনয়ন পত্ৰ দাখিল কৰিব আৰু আমি আশাবাদী। চৰকাৰৰ ব্যৰ্থতা, কথা দি কথা ৰাখিব নোৱাৰা বিজেপি, এজেপি দলক অসমৰ ৰাইজে পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে ভোটদান কৰি উপযুক্ত শিক্ষা দিব এই ৰাজ্য চৰকাৰখনক।